নমস্কাৰ। উৰিষ্যাত আজি আমি এছিয়াৰ সৰ্ববৃহৎ লুণীয়া প্ৰাণীৰ হ্ৰদ চিল্কা হ্ৰদ চাবলৈ বুলি ওলালোঁ। তাত গৈ পাই প্ৰথমে নাও এখন ভাড়ালৈ লৈ এনেদৰে যাত্ৰা আৰম্ভ কৰিলোঁ। নাওখনে আমাক হ্ৰদৰ পৰা প্ৰায় 20 কিলোমিটাৰ ভিতৰলৈকে লৈ যাব। আমি গৈ থাকোঁতে বাটত ডলফিনো দেখা পাইছিলোঁ, যদিও ফটো বা ভিডিঅ' তোলা নহ'লে বাৰু। হ্ৰদৰ কাষতে থকা এখন মুকুতাৰ বজাৰত আমাৰ নাওখন ৰখিলহি আৰু তাত আমাক শামুকৰ পেটৰ পৰা কেনেদৰে মুকুতা ওলায় সেয়া দেখুৱাইছিল। চাওঁ আহকচোন শামুকৰ পেটৰ পৰা কেনেদৰে মুকুতা ওলায়। প্ৰত্যেকটো শামুকৰ পেটৰ পৰাই মুকুতা নোলায় যদিও কিছু কিছু শামুকৰ পৰাহে মুকুতা ওলায়। এয়া দেখিছেনে? এই মুকুতাটো ওলাই অহা দেখিছে, ইমান ভাল লাগিছিল। আমি সকলোৱে হাতত লৈ এনেদৰে চাইছিলোঁ। অয়েষ্টাৰৰ পৰা পাথৰ উলিয়াইও দেখুৱাইছিল। এইটো কিমান সঁচা কিমান মিছা নাজানো বাৰু। বিভিন্ন ৰঙৰ পাথৰ দেখুৱালে আমাক। উভতনি যাত্ৰাত আমাৰ সংগ দিবলৈ এই কাউৰীকেইটাও আহিল আৰু এনেদৰে ধুনীয়া সময়খিনি পাৰ কৰিলোঁ। ধন্যবাদ।